শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ পাৰ্চেণ্টেজ শীৰ্ষক যিটো আমাৰ শিতান আছে, এই শিতানৰ আমি দুই এটা অংক লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। আৰম্ভণিতে এটা কথা কৈ লওঁ, যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু দৈনন্দিন আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো চাই থাকিব। এইখিনিয়ে, এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে প্ৰথম প্ৰশ্ন কি দিয়া আছে, এইটো হৈছে কি, এটা সংখ্যাৰ 12 বিয়োগ কৰি পোৱা সংখ্যাটো মূল সংখ্যাটোৰ দুগুণৰ 40% সমান সংখ্যাটো নিৰ্ণয় কৰা। এনেকুৱা অংক আমি আগত ভালেখিনি আলোচনা কৰিছোঁ। একেই ধৰণৰ কথা, একেই কথা। গতিকে আমি ইয়াত এই ধৰণৰ যেতিয়া প্ৰশ্ন আমি ল'ম, প্ৰথমতে আমি চাব লাগিব ইয়াতে কি চৰ্ত দিয়া আছে, এই চৰ্তটো চাব লাগিব, আৰু এই চৰ্তটোৰ পৰাই আমাৰ গোটেই সমাধান প্ৰক্ৰিয়াটো জড়িত হৈ থাকে। গতিকে এইটো কি হ'ব, এইটো আমি প্ৰথমতে চাই লম যে এটা সংখ্যাৰ 12 বিয়োগ কৰি পোৱা সংখ্যাটো, এটা সংখ্যাৰ 12 বিয়োগ কৰি পোৱা সংখ্যাটো, অৰ্থাৎ সংখ্যাটো আমাক দিয়া নাই। যদি সংখ্যাটো আমাক দিয়া নাথাকে, এনে ক্ষেত্ৰত আমি কি কৰিব লাগিব, সংখ্যাটো ধৰি ল'ব লাগিব। এইটো নিয়ম। গতিকে আমি প্ৰথমতে সংখ্যাটো ধৰি লওঁ। ধৰা হ'ল সংখ্যাটো x। এতিয়া কি কৈছে, এটা সংখ্যাৰ 12 বিয়োগ কৰি পোৱা সংখ্যাটো, ইয়াৰ 12 বিয়োগ কৰি পোৱা যিটো সংখ্যা হ'ব, ইয়াৰ 12 বিয়োগ কৰি পোৱা সংখ্যাটো কেনেকুৱা ধৰণৰ, মূল সংখ্যাটোৰ দুগুণৰ 40% সমান। আচ্ছা, এই গোটেইখিনিৰ পৰা আমাৰ এটা চৰ্ত ওলাব, আৰু এই চৰ্তটোৰ পৰা আমি কি কৰিম, x ৰ মানটো উলিয়াব পাৰিম, অৰ্থাৎ এই সংখ্যাটোৰ মানটো উলিয়াব পাৰিম। কেনেধৰণে, আমি ইয়াতে লিখি ল'ব পাৰো যে চৰ্ত মতে বা প্ৰশ্ন মতে এনেকে লিখি ল'ব পাৰো যে এটা সংখ্যাৰ 12 বিয়োগ কৰি, সংখ্যাটো যেহেতু x ধৰিছো, ইয়াৰ 12 x - 12, এই সংখ্যাটো, এই 12 বিয়োগ কৰি পোৱা যিটো সংখ্যা, এই সংখ্যাটো মূল সংখ্যাটোৰ দুগুণ, মূল সংখ্যাটোৰ দুগুণ মানে x ৰ দুগুণ, x ৰ দুগুণ হ'ল twice x, ইয়াৰ কিমান 40% সমান, এইটো twice x ৰ 40% সমান, সমান মানে এই সমান চিনটো আহি গ'ল। গতিকে আমি এটা সমীকৰণ পালো ইয়াৰ পৰা। এতিয়া আমি ইয়াৰ পৰা খুব সহজতে x ৰ মানটো উলিয়াব পাৰিম। কেনেকে উলিয়াম চাই ল'ব। x - 12 এইটো 2x ইনটু ৰ মানে হ'ল পূৰণ চিন, আমি এনেকুৱা ধৰণৰ অংক আগত পাইছো। গতিকে এইটো এনেকুৱা হ'ব 40/100, এইটো এই 0 0 কেনসেল, আৰু এই 4ৰে 2ৰে 4 দুইবাৰ যায়, আৰু 2ৰে ইয়াক কেইবাৰ যায়, 5 বাৰ যায়। গতিকে ইয়াতে কি থাকিলে, x - 12 ইকুৱেল, এইটো পূৰণ কৰি দিলে ওপৰত কি হ'ব, 4x/5। এতিয়া এইটো বজ্ৰপূৰণ কৰি দিম, বজ্ৰপূৰণ কৰি দিলে কি হ'ব, 5x - 12, আৰু ইফালে থাকিল 4, 12 নহয়, এইটো যিহেতু এইটো পূৰণ হৈ আছে, 5 ৰ লগত 12 পূৰণ কৰিলে কি হ'ব, 60 হ'ব, এইটো 60। এইখিনি এতিয়া আমি সিম্পলিফাই কৰিম, 5x, এইটো ইফালে আহিলে কি হ'ব, 4x হ'ব, আৰু এইটো ইফালে গ'লে কি হ'ব, 60 হ'ব। গতিকে 5x ৰ পৰা 4x গ'লে x, x ইকুৱেল কিমান হ'ব, 60 হ'ব। গতিকে আমি দেখিলো যে x ৰ মান 60, অৰ্থাৎ x ৰ মান 60 মানে সংখ্যাটো 60। আৰু ইয়াতে অপচনত আমি যদি চাওঁ, আমি দেখিছো c নম্বৰ অপচনত শুদ্ধ অপচনটো দিয়া আছে, অৰ্থাৎ c ইয়াৰ শুদ্ধ অপচন 60। এনেকে খুব সহজতে আমি কি কৰিব পাৰো, এনেহেন ধৰণৰ শতাংশৰ লগত জড়িত সমস্যা সমাধান কৰিব পাৰো। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি দ্বিতীয় অংকটোলৈ আহিছো। ইয়াত কি দিয়া আছে, ৰাজুৰ বয়স বিপুলৰ বয়সৰ 5 গুণ, বিপুলৰ বয়স ৰাজুতকৈ কিমান শতাংশ কম, এইটো উলিয়াব লাগে। ইয়াতে চাব, a হ'ল 80%, b হ'ল 40%, c হ'ল 20%, আৰু d হ'ল 60%। এইটো একেবাৰে সহজ অংক, এইটো আচলতে মৌখিকভাৱেও কৰিব পাৰি, কিন্তু আমি অংক হিচাপতো ইয়াক কৰিব পাৰো। গতিকে আমি প্ৰথমতে অংক হিচাপতে চাওঁ কেনেকে কৰিম ইয়াক। গতিকে এইটোৰ ক্ষেত্ৰত ইয়াতে আমি প্ৰথমতে চাই লওঁ যে ৰাজুৰ বয়সটো কাৰ ওপৰত নিৰ্ভৰ কৰি আছে, বিপুলৰ বয়সৰ ওপৰত। গতিকে বিপুলৰ বয়স আমি ধৰি লম, ধৰা হ'ল বিপুলৰ বয়স কিমান হ'ব, এইটো আমি ধৰি লম। বিপুলৰ বয়স হ'ব x বছৰ, x বছৰ ধৰিলো।
তেতিয়া আমাৰ ৰাজুৰ বয়স কিমান হ'ব? ৰাজুৰ বয়স হ'ব 5x 5x বছৰ হ'ব। এইটো হ'ল বিপুলৰ বয়স যদি x বছৰ হয় ৰাজুৰ বয়স হ'ব 5x। এতিয়া কথা হৈছে কি বিপুলৰ বয়সটো ৰাজুতকৈ কিমান শতাংশ কম? আমি দেখিছো ইয়াতে ৰাজুৰ বয়স 5x আছে আৰু বিপুলৰ বয়স x আছে। দেখকৈ আমি দেখিছো কি যে ৰাজুৰ বয়সটো বিপুলৰ বয়সতকৈ বেছি। গতিকে কিমান বেছি সেইটো আমি চাই লওঁ। সেইটো কিমান বেছিটো আমি উলিয়াৰ কাৰণে কি কৰিব লাগিব? আমি 5x ৰ পৰা আমি x বিয়োগ দিব লাগিব। x বিয়োগ দিলে আমি কিমান বেছি এইটো ওলাই যাব 4x বেছি। 4x বেছি 4x বেছি মানে এতিয়া আমি কি কৰিম যে বিপুলৰ বয়সটো লগত ৰাজুৰ বয়সটো আমি তুলনা কৰিম। তুলনা কৰিলে কেনেকুৱা হ'ব? তাৰ মানে আমাৰ ৰাজুৰ বয়স আছিল কিমান 5x আৰু বিপুলৰ বয়স আছিল x। তুলনা কৰিলে কেনেকুৱা হ'ব? যেহেতু ইহঁতৰ বয়সৰ ডিফাৰেন্স 4x, সেই 4x আমি যদি ৰাজুৰ বয়সেদি কি কৰো হৰণ কৰি দিওঁ আৰু যদি আমি ইয়াৰ শতাংশ উলিয়াই লওঁ তেতিয়া আমি খুব সহজতে কি পাম যে ৰাজুতকৈ বিপুলৰ বয়স কিমান শতাংশ কম সেইটো ওলাই যাব। এতিয়া আমি এইটো সিম্পলিফাই কৰিম। এইটো এনেকুৱা হ'ল এইটো 5 দি এই 100 কেইবাৰ যায় 20 বাৰ যায়। গতিকে 20ৰ লগত 4 পূৰণ কৰিলে কি হ'ব 80 হ'ব। 80% কম। এইটো আমি এনেকে খুব সহজতে উলিয়াই ল'ব পাৰো। গতিকে এনেকে আমি কৰিলে এইটো 80% পাই যাওঁ। এইটো হৈছে উত্তৰ এ 80%। আৰু ইয়াক আমি মৌখিকভাৱেও আমি ভাবিব পাৰো যে ৰাজুতকৈ কিমান গুণে মানে কি বিপুলৰ বয়স কম, সেইটো হ'ল 4x। 4x হলি ৰাজুৰ যদি বয়স বিপুলৰ বয়স যদি 1 বছৰ ধৰি লওঁ তেতিয়া ৰাজুৰ বয়স কিমান হ'ব 5 বছৰ হ'ব। 5ৰ পৰা যদি 1 বিয়োগ কৰো আমি কি পাম 4 বছৰ পাম। অৰ্থাৎ কথাটো এনেহেন ধৰণৰ বিপুলৰ বয়স 1 বছৰ হওঁতে ৰাজুৰ বয়স 4 বছৰ হয়। অৰ্থাৎ 4 গুণে বেছি। ৰাজুৰ বয়সটো 4 গুণে বেছি। 4 গুণে বেছি মানে এই 4 গুণটো যদি আমি কি কৰিব লাগে যদি আমি শতাংশত লৈ যাব লগা হয় তেতিয়া সেইটো কি হ'ব 80% হ'ব। কাৰণ কিয় 80% হ'ব? কাৰণ 5 গুণ বুলি কোৱাৰ লগে লগে ৰাজুৰ বয়স। গতিকে 5ৰ 5 গুণ হলি 100%। 5ৰ 4 গুণ মানে কি হ'ব? 5ৰ 4 গুণ মানে কি হ'ব? নিশ্চয় 80% হ'ব। গতিকে এনেকেই আমি মৌখিকভাৱেও এই কথাটোৰ উত্তৰ আমি পাব পাৰো। গতিকে এইটোৱে কথা। গতিকে এনেহেন ধৰণৰ সমস্যা আমি এনেকে অংক আকাৰেই হওক বা আমি মৌখিকভাৱেও হওক সমাধান কৰিব পাৰো। গতিকে খুব সহজ দুটা প্ৰশ্ন আমি আজি আলোচনা কৰিছো। আপোনালোকৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু ৰেগুলাৰ আপডেটৰ বাবে মোৰ চেনেলটো ফলো কৰি থাকিব। এইখিনি আজিলৈ ক'বলগীয়া। ইমানতে এৰিব বিচাৰিছো। অনাগত দিনত যদি কিবা এক্সাম আহে তেতিয়া আপোনালোকৰ নিশ্চয় এনেহেন ধৰণৰ ভিডিঅ' সহায়ক হ'ব। সেই আশাৰে আজিলৈ এৰিছো। ধন্যবাদ। শুভৰাত্ৰি।